নমস্কাৰ বন্ধু-বান্ধৱীসকল অসম জয় ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো হৈছে যে ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'টো হৈছে যে নতুন ডিপাৰ্টমেণ্টৰ পৰা কেইটামান নতুন পোষ্ট মুকলি আছে তাৰে মই ভিডিঅ'টো লৈ আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব, অলপ স্কিপ নকৰিব, নহ'লে একো বুজি নাপাব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু-বান্ধৱীসকল প্ৰথম ডিপাৰ্টমেণ্টটো হৈছে অসম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড। এইটো লাষ্ট ডেট হ'ব ফেব্ৰুৱাৰী 13 তাৰিখ হয়। ইয়াতে হয় বন্ধু-বান্ধৱীসকল, ইয়াতে নেম অফ পোষ্ট এছিষ্টেণ্ট পোষ্ট আৰু ইয়াতে টোটাল পোষ্ট আছে 120টা। ইয়াতে দৰমহা আছে 18,730 পৰা 68,040 টকা। ইয়াতে গ্ৰেড পে হৈছে 4,400 টকা। এইটো মোড অফ আপোনালোকে অনলাইনৰ যোগেদি আবেদন কৰিব লাগিব। আৰু এজ লিমিট অৰ্থাৎ বয়স ইয়াতে দিছে যে 21 পৰা 34 ইয়াৰ্ছ বয়স হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন দিছে ইয়াতে গ্ৰেজুৱেশ্যন হ'ব লাগিব, লগতে 45% থাকিব লাগিব ডিগ্ৰীত। লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি ইয়াতে জনা থাকিব লাগিব। এই পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকে 650 টকা পে' কৰিব লাগিব। অনলাইনৰ যোগেদি পে'মেণ্ট কৰিব লাগিব যেতিয়া আপোনালোকে আবেদন কৰিব। লিংকটো মই ডেছক্ৰিপশ্যন দি দিছোঁ, তাৰ পৰা গৈ আবেদন কৰিব পাৰিব, নহ'লে এপেক্স বেংক লিমিটেড ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। অকল 2 নম্বৰ ডিপাৰ্টমেণ্টটো হৈছে যে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া AAI অৰ্থাৎ শ্বৰ্ট ফৰ্মত বুলি কোৱা হয় AAI, এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া, যিটো নতুনকৈ পোষ্ট মুকলি হৈছে। তাৰে আপোনালোকে 64টা ইয়াত টোটাল পোষ্ট আছে 64, আৰু এপ্লাই অনলাইনৰ যোগেদি কৰিব লাগিব। প্ৰথম পোষ্টটো হৈছে ছিনিয়ৰ এছিষ্টেণ্ট অৰ্থাৎ ইলেক্ট্ৰনিক। ইয়াৰে 14টা পোষ্ট আছে আৰু ইয়াতে দৰমহা দিছে 36,000 পৰা 1,10,000 টকালৈকে ইয়াতে দৰমহাটো দিছে। তো এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ডিপ্ল'মা ইন ইলেক্ট্ৰনিক টেলিকমিউনিকেশ্যন ৰেডিঅ' ইঞ্জিনিয়াৰিং ডিপ্ল'মা বিচাৰিছে, আৰু এক্সপিৰিয়েঞ্চ 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ বিচাৰিছে, যিটো কনচাৰ্ট ডিচিপ্লিনৰ পৰা হয়। 2 নম্বৰটো বিচাৰিছে বন্ধু-বান্ধৱীসকল ছিনিয়ৰ এছিষ্টেণ্ট অপাৰেশ্যন। ইয়াতে কেৱল দুটা পোষ্ট আছে। ইয়াতে দৰমহা দিয়ে 36,000 পৰা 1,10,000লৈকে, আৰু ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন, লগতে LMB লাইচেঞ্চ, ডিপ্ল'মা ইন মেনেজাৰিং থাকিব লাগিব, আৰু এক্সপিৰিয়েঞ্চ 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে, এইটো ছেম। 3 নম্বৰটো বিচাৰিছে ছিনিয়ৰ এছিষ্টেণ্ট একাউণ্টেণ্ট। ইয়াতে 5টা পোষ্ট আছে। ইয়াতেও দৰমহা ছেম 36,000 পৰা 1,10,000লৈকে দৰমহা দিছে, আৰু ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন, লগতে BCom আৰু কম্পিউটাৰ MS অফিচ জনা থাকিব লাগিব। ইয়াৰে 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ বিচাৰিছে কনচেপ্ট ডিচিপ্লিনৰ কাৰণে। আৰু 4 নম্বৰ পোষ্ট হৈছে জুনিয়ৰ এছিষ্টেণ্ট ফায়াৰ ছাৰ্ভিচ, যিটো 43টা পোষ্ট আছে। ইয়াতে দৰমহাটো কম দিছে 31,000 পৰা 92,000লৈকে। তো ইয়াৰে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বন্ধু-বান্ধৱীসকল 10+3 অৰ্থাৎ ইয়াতে হাই ছেকেণ্ডেৰী পাছ হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ড্ৰাইভিং লাইচেঞ্চ বিচাৰিছে, যিটো ভেলিড হেভি ড্ৰাইভিং লাইচেঞ্চ, ভেলিড মিডিয়াম BICL, যিটো আপোনালোকৰ ভেলিড হেভি ড্ৰাইভিং লাইচেঞ্চ লাগিব। লগতে LMB লাইচেঞ্চ, যিটো 4 চকাৰ যিটো লাইচেঞ্চ আছে, সেই লাইচেঞ্চ হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব। পোষ্টকেইটা আবেদন কৰাৰ বাবে আপোনালোকৰ বয়স বিচাৰিছে 18 পৰা 3 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব, আৰু এজ ৰিলেক্সন ইয়াতে বিচাৰিছে OBC NCL কাৰণে 3 ইয়াৰ্ছ, SCৰ কাৰণে 5 ইয়াৰ্ছ, STৰ কাৰণে 5 ইয়াৰ্ছ, PWDৰ কাৰণে 10 ইয়াৰ্ছ ইয়াতে এজ ৰিলেক্সন পাই যাব। তো ফ্ৰেণ্ডসকল, এইটো আছিল 2 নম্বৰ ডিপাৰ্টমেণ্ট, যিটো এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া AAI অৰ্থাৎ ফালৰ পৰা 64 টোটাল পোষ্ট মুকলি কৰি দিছে। তো আপোনালোকে যিসকলে ইচ্ছুক কেণ্ডিডেট আবেদন কৰিব পাৰে, কোৱালিফিকেশ্যন লগতে যিসকলৰ আছে আবেদন কৰিব পাৰে, আৰু যিসকলে 10+2 অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ কৰিছে সিহঁতেও আবেদন কৰিব পাৰিব। লগতে ড্ৰাইভিং লাইচেঞ্চটো ইয়াতে ইম্পৰ্টেণ্ট বুলি লিখা দিছে, ইয়াতে ড্ৰাইভিং লাইচেঞ্চ বিচাৰিছে। তো এইটো আবেদন কৰাৰ বাবে লিংকটো মই ডেছক্ৰিপশ্যন দি দিছোঁ, তাৰ পৰা গৈ আবেদন কৰিব পাৰিব। তো বন্ধু-বান্ধৱীসকল, এই দুটাই ডিপাৰ্টমেণ্টৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছিল। তো আপোনালোকে আবেদন কৰি দিয়ক, এইটো এটা ভাল জব হয়। নিজৰ জব ন'টিফিকেশ্যন পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।